ভিউৱাৰ্ছ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা অতিকৈ জৰুৰী খবৰ কিয়নো হাজু হৈ পৰিছে ভাৰত আৰু হাজু কৰা হৈছে এতিয়া মহা শক্তিধৰ মিসাইল আৰু ফাইটাৰ জেট সমূহ ইতিমধ্যে কেবাখনো MiG-29 হাজু কৰি ৰখা হৈছে আৰু ইতিমধ্যে INS বিক্ৰান্ত হাজু কৰি ৰখা হৈছে বুলি প্ৰাথমিক খবৰ এই মুহূৰ্তত আহি পৰিছে টাইম 8 ৱাৰ ব্ৰেকিং এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো ডাঙৰ খবৰ পাকিস্তানক প্ৰত্যুত্তৰ দিবলৈ হাজু হৈছে ভাৰত এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলৰ বাবে লৈ আহিছো টাইম 8 ৱাৰ ব্ৰেকিং ভাৰতে হাজু কৰিছে অত্যাধুনিক যুদ্ধ বিমান MiG-29 হাজু হৈ আছে ৰাফেল এমৰ উপৰিও ভাৰতৰ ওচৰত মজুত আছে মহা শক্তিধৰ মিসাইল কিছু সময়ৰ পূৰ্বে মোদীৰ সৈতে CCS বৈঠকত মিলিত হৈছিল ভাৰতৰ সেনা প্ৰধান বৰ কথা কোৱা পাকিস্তানে মোদীৰ বৈঠকক লৈ এতিয়া পৰিছে চিন্তাত আজিৰ দিনটোত 4খনকৈ বৈঠক CCSৰ বৈঠক CCPৰ বৈঠক CCEৰ বৈঠক আৰু তাৰ পাছতে নিশা 2 বজাত হাৰ পায় সংবাদমেল সম্বোধন প্ৰাক এগৰাকী পাকিস্তানৰ মন্ত্ৰী পাকিস্তানক প্ৰত্যুত্তৰ দিবলৈ হাজু হৈছে ভাৰত কিয়নো ভাৰতীয় সেনাৰ হাতত এতিয়া সকলো দায়িত্ব ভাৰতে হাজু কৰিছে অত্যাধুনিক যুদ্ধ বিমান MiG-29 হাজু হৈ আছে ৰাফেল এম হাজু হৈ আছে ভাৰতৰ ওচৰত মজুত আছে মহা শক্তিধৰ মিসাইল লেজাৰ গাইডেড মিসাইল আৰু সমান্তৰালকৈ ভাৰতীয় পদ্ধতিৰে নিৰ্মাণ কৰা বহু মিসাইল ইতিমধ্যে হাজু হৈ আছে আৰু যদি প্ৰয়োজন হয় ভাৰতে উলিয়াব বেলিষ্টিক মিসাইল সকলো এতিয়া হাজু হৈ থকাৰ খবৰ আহি পৰিছে আৰৱ সাগৰৰ বুকুত ইতিমধ্যে যুদ্ধাভ্যাস আৰম্ভ কৰিছে ভাৰতে হাজু কৰি তুলিছে এতিয়া বিশ্বৰ ভিতৰত শক্তিশালী ফাইটাৰ জেট বিশ্বৰ ভিতৰতে শক্তিশালী ফাইটাৰ জেটসমূহ সাজু কৰি ৰখা হৈছে আৰু বিচাৰি আঘাত কৰিব পৰা ভয়ংকৰ ফাইটাৰ জেট এতিয়া ভাৰতৰ হাতত মজুত হৈ আছে আৰু তেনে পৰিপ্ৰেক্ষিতত পাকিস্তানে চিন্তামগ্ন এক প্ৰকাৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে কিয়নো আজিৰ দিনটোত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক আৰু বৈঠকৰ অন্তত দেখিবলৈ পোৱা গ'ল পাকিস্তান আৰু অধিক চিন্তামগ্ন হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে হাজু কৰিছে বিশ্বৰ ভিতৰত আটাইতকৈ শক্তিশালী ফাইটাৰ জেট MiG-29 হাজু হৈ আছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে কেৱল MiG-29 নহয় INS বিক্ৰান্ত হাজু হৈ আছে সমান্তৰালকৈ নৌসেনাই হাজু কৰি ৰাখিছে হাজাৰ লঞ্চ পেড আৰু এই লঞ্চ পেডসমূহৰ পৰাই যিকোনো মুহূৰ্তত পাকিস্তানলৈ এয়াৰ ষ্ট্ৰাইক কৰাৰ সম্ভাৱনীয়তা প্ৰকট সাগৰ পৃষ্ঠৰ পৰাই পাকিস্তানলৈ নিক্ষেপ কৰিব পৰাৰ শক্তি বুকুত কঢ়িয়াই ফুৰে এইসমূহ মিসাইলে আৰু লঞ্চ পেডসমূহৰ পৰা কিদৰে এটা মিসাইল নিক্ষেপ কৰা হয় আৰু এই মিসাইলসমূহে কম্পিউটাৰৰ সহায়ত কিদৰে বিচাৰি শত্ৰুপক্ষক আক্ৰমণ কৰিব পাৰে আঘাত কৰিব পাৰে সেই দৃশ্যাংশ যুদ্ধাভ্যাসৰ ভিডিঅ' চালেই সহজে অনুমান কৰিব পাৰিব আকাশ মাৰ্গৰ পৰা বায়ু সেনাই কিদৰে সেন দৃষ্টি ৰাখিছে সেই দৃশ্যাংশও এই ভিডিঅ' ফুটেজসমূহ চালেই ধৰিব পাৰিব সেই দৃশ্যাংশ মুহূৰ্তত টাইম 8 দৰ্শকসকলক দেখুৱাইছোঁ আৰু ইতিমধ্যে বিশ্বৰ আটাইতকৈ শক্তিশালী যিসমূহ ফাইটাৰ জেট এই ফাইটাৰ জেটসমূহ সাজু কৰি তোলা হৈছে অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ সাজু কৰি তোলা হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত আজিৰ দিনটোৰ যিখন 4খনকৈ বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এই 4খনকৈ বৈঠকৰ অন্তত কি সিদ্ধান্ত আহিব তাক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে জল্পনা কল্পনা দেশবাসীৰ মনত অব্যাহত আছে আৰু সমান্তৰালকৈ সমগ্ৰ ভাৰতবাসীয়ে যিমান অপেক্ষা কৰিছে এতিয়া ভাৰতবাসীয়ে যিমান অপেক্ষা কৰিছে এই বৈঠকৰ অন্তত কি সিদ্ধান্ত আহিব তাতকৈ অধিক অপেক্ষা এতিয়া কৰিছে পাকিস্তানে কিয়নো পাকিস্তানৰ তথ্য সম্প্ৰচাৰ মন্ত্ৰীগৰাকী নিশা 2 বজাত হাৰ পাই উঠি সংবাদমেল সম্বোধন কৰিছে সংবাদমেল সম্বোধন কৰি পাকিস্তানৰ তথ্য সম্প্ৰচাৰ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে ভাৰতে যিকোনো মুহূৰ্ততে কৰিব পাৰে এটেক আৰু ভাৰতৰ আক্ৰমণ প্ৰত্যাক্ৰমণ ৰোধ কৰিবৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি তাৰ বাবেও এতিয়া এক প্ৰকাৰ সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা পৰিলক্ষিত হৈছে আৰু এটাৰ পাছত আন এটা লেজাৰ গাইডেড মিসাইল এতিয়া ভাৰতে পৰীক্ষণ আৰম্ভ কৰা পৰিলক্ষিত হৈছে আৰৱ সাগৰৰ বুকুৰ পৰা যুদ্ধাভ্যাস আৰম্ভ কৰি পাকিস্তানৰ বুকুত এতিয়া কঁপনি তোলা পৰিলক্ষিত হৈছে এইসমূহ দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব যে পৰিস্থিতি ক্ৰমাগতভাৱে
ভয়ংকৰ হোৱাৰ সম্ভাৱনীয়তা প্ৰকট CCSৰ বৈঠকৰ অন্তত আজিৰ দিনটোত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰণসিঙা বজাব নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে কিয়নো প্ৰথমখন CCSৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল এই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত আছিল ইণ্ডাছ ৱাটাৰ ট্ৰিটি বাতিল কৰা আৰু তাৰ পাছতে আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু পাকিস্তানৰ সৈতে সকলো সম্পৰ্ক ছেদ কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছিল তেনে পৰিপ্ৰেক্ষিতত এতিয়া আজিৰ দিনটোত এইখন বৈঠকে কি কুচাব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে কিয়নো কালিৰ দিনটোত সেনাৰ সৈতে বৈঠক আজিৰ দিনটোত চেণ্ট্ৰেল কেবিনেট ফৰ ছিকিউৰিটি বৈঠক আৰু চেণ্ট্ৰেল কেবিনেট ফৰ ইকনমি বৈঠক আৰু সমান্তৰালকৈ CCPৰ বৈঠক তেনে পৰিপ্ৰেক্ষিতত এই আটাইকেইখন বৈঠকে আজিৰ দিনটোত এটা বৃহৎ তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে কিয়নো এইসমূহ বৈঠকৰ অন্তত অৰ্থনৈতিক দিশটোৰ কথাও চোৱা হৈছে যদিহে যুদ্ধ হয় তেতিয়া পৰিস্থিতি কেনেদৰে মোকাবিলা কৰিব তাৰ বাবে এক্সিট প্লেনসমূহ ৰচনা কৰা হৈছে আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল প্ৰথমখন CCSৰ বৈঠকৰ অন্তত 1 মে সময়সীমা বান্ধি দিয়া হৈছিল পাকিস্তানী নাগৰিকক ভাৰত এৰি যোৱাৰ বাবে তেনে পৰিপ্ৰেক্ষিতত ভাৰতৰ পৰা তেওঁলোকক বিদায় দি পাকিস্তানত যোৱাৰ পাছতহে এয়াৰ ষ্ট্ৰাইক কৰিব নেকি ভাৰতে তেনেধৰণৰ এক পৰিকল্পনাৰ ছবিহে এতিয়া ভাৰতবাসীয়ে দেখি আছে পাকিস্তানীও তেনে এখন স্পষ্ট ছবি দেখাৰ বাবে নিশা 2 বজাত সংবাদমেল সম্বোধন কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৰাফেল এমৰ উপৰিও এতিয়া মহাশক্তিধৰ মিছাইলসমূহ সাজু হৈ আছে যিকোনো মুহূৰ্তত ভাৰতে পাকিস্তানৰ ওপৰত আৰম্ভ কৰিব পাৰে এটেক